আজি স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিততে আমাৰ বাবে আৰু এটি খুব ভাল লগা দিন হিচাপে পৰিগণিত হ'বলৈ গৈ আছে। আমাৰ বৰহুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2017 চনৰ পৰাই আমাৰ এটা এনচিচিৰ ইউনিট আছিলে, যি আমাৰ 9 আছাম বেটেলিয়ন যোৰহাটৰ লগত সন্নিবিষ্ট হৈ আছে। আৰু এই 9 আছাম বেটেলিয়নৰ যি ইউনিট আমাৰ বৰহুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আছিল, তাৰেই আজি আমাৰ এটি স্থায়ীভাৱে কাৰ্যালয় বিদ্যালয়ৰ প্ৰাংগণত উন্মোচন কৰিবৰ বাবে আমি আগবাঢ়িছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ সকলোৰে বাবে এইটো এটা খুব গৌৰৱৰ বিষয়। আৰু যিহেতু আগত দিনবিলাকত আমাৰ বিদ্যালয়ে এনচিচিৰ বিষয়ে যথেষ্ট পাৰদৰ্শিতা আৰু সুনাম অৰ্জন কৰি আহিছে, আৰু এই ধাৰা অনাগত দিনবিলাকতো অব্যাহত ৰাখিব, তাৰ আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু আজিৰ এই শুভ মুহূৰ্তত আজি আমাৰ এই কাৰ্যালয়টি যি উন্মোচনৰ অনুষ্ঠান, এই অনুষ্ঠানটি কাৰণে সৰ্বপ্ৰথমে আমি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীত আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক শ্ৰীযুত নবীন শইকীয়াদেৱ উপস্থিত আছে। লগতে উপস্থিত আছে আমাৰ বিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ মহোদয় শ্ৰীযুত দিগন্ত বৰাদেৱ, আৰু লগতে আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ শিক্ষক শ্ৰীযুত ৰঞ্জিত সন্দিকৈদেৱ। আমি তেওঁলোকক আজিৰ এই শুভ মুহূৰ্তত আমাৰ কাৰ্যালয়টি উদ্বোধনৰ বাবে যি বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে আৰু ধূপ প্ৰজ্বলন কাৰ্যসূচী আছে, আমি এই অনুষ্ঠানটি সমাপন কৰিবৰ বাবে তেওঁলোকক সাদৰেৰে আদৰণি জনাইছোঁ। আৰু তাৰ আগতে আমি